চান্দেলি আৰু আহি পাই বস্তু নমাই আছে ইফালে অলপমান চাইডে আহিলোঁ তাত ভিডিঅ' কৰা নহ'ল গমনাত ভিডিঅ' কৰা নহয় ভিডিঅ' কৰিছিলোঁ মানে কি হ'ল নেটৱৰ্কটো একদম বেয়া আমি য'ত আছিলোঁ সেইখিনি নেটৱৰ্কটো একদম বেয়া সেইকাৰণে ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ এতিয়াৰ পৰা ভিডিঅ' পাম তো ভিডিঅ'টো চাই লওঁ প্ৰথমৰ পৰা শেষলৈকে দেখুৱাই আছোঁ দমদমত ইয়াতে নেটৱৰ্কটো ইয়াতো বেয়া কিন্তু দিব পাৰি মোৰ পৰা হটস্পট ল'লে দিব পাৰিবি কাৰণ জিঅ' বহুত পাই আছে জিঅ' পাইছে নেকি পাই আছে মই কৈছোঁ হটস্পট নিদিম ভিডিঅ' বেয়া নালাগে বাবা জিঅ' এয়াৰটেল চব আছে আহি পাই গলো ৰুম আৰু ৰুম পৰা অলপমান ৰেষ্ট লৈ আছো একদম এসকে বিছনা পাৰি আছে খুব ব্যস্ত মোবাইলত কিন্তু আমত নহয় তো এনেকে ভাল খলো দেই আজি মোক শুই থাকোঁতে ফুটিয়ে দিলে আপুনি বিদ্যা মই আপোনালোকৰ ঘটনাটো কোৱাই নাই কম বাৰু বিৰাট মানে মোৰ লগত ঘটা নাছিল এনেকুৱা ঘটনা ফাৰ্ষ্ট টাইম এনেকুৱা একদম মানে ভূত কিছুমানে দেখা পায় ন দেখা পাই ভয় কৰে কিছুমানে শব্দ শুনি ভয় কৰে মোৰ মানে কি হৈছে হাৰি পাই আছো মানুহজন মই হাত আৰু ভৰি গোটেই দেহাটো ব্লক মই ভৰি লৰাব নোৱাৰো চিঞৰি আছো আজি দিনত বে তোক মাতি আছো ইমান জোৰে মাতি আছো কোনো শুনা নাই হাতখন তোক মানে মাতিব দি আছো হাতখন পিছফালে নাযায় অলপ লৰা এনেকে হাতখন আছে মোৰ এনেকে হাতখন আছে না এসকে তোক মই মাতব লাগে সেইখন নাজাইছিল এইটো এনেকৈ মাত মই হাতখন নিবই পৰা নাই বহুত মানে হেৰি কৰি ট্ৰাই কৰি আছো নাই 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 ভৰিখন লৰাব পৰা নাই বহুত চেষ্টা কৰি 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 লাষ্টত ভৰিখন আঙুলি এটা দি সেই কৰি দিলো এই বেগ এখন আছিল যে কাষত মোৰ বেগখনত অলপমান টাচ হৈছে তাত ঝতে কিবা এটা চাউণ্ড এটা ওলছে সৰুকে তেতিয়া দিম বেৰে হাতে মোৰ চাচি চাওঁতে মোৰ গোটাই দেহাটোৰ পাৰটোৰ মানে হেৰিটো আহিল মোৰ কিয় হ'ল ক'ব নোৱাৰো তাৰে আগত মানে মই শুই আছিলো কিবা এটা হেৰি কোপান দেখিছো এই সৰু চলি এটা কিবা ভূতে ধৰা সেই সৰু চলিটো মই তাৰমানে কি ভূতে ধৰাৰ পিছত মুখত খোপা মাৰি দিছো মানে হাল্লা কৰি আছিল মুখত সেই খোপা মাৰি ধৰা হাতখন সেই কামোৰ মাৰি দিছিল সেই কামোৰ মাৰি দিয়াৰ পিছত যিটো মানে মোৰ হাতখন য'ত থাকি গ'ল এনেকে থাকি গ'ল তাক মই মাতি আছো সিহঁতেও নুশুনে ইমান চিঞৰি আছো সিহঁতে নুশুনে মোৰ জীৱনত মানে ফাৰ্ষ্ট টাইম এইটো কি ঘটনা মই নাজানো কিন্তু জীৱনত মোৰ ফাৰ্ষ্ট টাইম খুব বেছি ভয় লাগিছে বাপৰে বা কি হয় এই ঘটনাৰ মই কিহৰ কাৰণে গম নাপাওঁ কিবা চাইণ্টিফিক কিবা ৰাখিব পাৰে এইটো ভুল বুলিও নকওঁ মই ডাইৰেক্ট হাতখন কিন্তু বুকুতে আছিল মোৰ এনেকৈ আছিল পুৰা এনেকৈ আছিল মই এসকে মাতি আছো কিহৰ কাৰণে আপোনালোকে জনাবচোন মোৰ বাপৰে ফাৰ্ষ্ট টাইম হ'ল মোৰ পুৰা ৰাতি অলপ বেলেগ কথা মই সাৰি পাই আছো মানুহজন মই টোপনি যাই সপোনটো দেখি সাৰি পাই গোটেই চাই আছো চিটুৱেশ্যন বাছখন চালোঁ মই মানুহ চালোঁ কোন ক'ত আছে মই কাক মাতো এসকে কাষতে আছে এসকে মোৰ পিছৰ চিটত আছে তাক মাতি আছো নাই মোৰ মাতটো নোলায় হাতখন নাযায় সেইকাৰণে নিজস্ব যাব লাগে মোৰ লগত থাকিলে পাই গৈছো দেই গাইজ তো বেলেগ কথা কওঁতে হেৰি পাহৰি গৈছিলোঁ সন্ধিয়ালৈ মাকৰাপাৰত আমি আছোঁ তিনি খাৰ কাৰ্যসূচী লৈ আজিৰ নিবেদন যশস্বী নাটকৰ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে মইনা কুশলে আছনে তইতো নালাগে বাৰু মইনা কুশলে আছনে নাটখন সকলোৱে বঢ়িয়াকৈ আদৰি লৈছে আপোনালোকেও আদৰি ল'ব বুলি আশা ৰাখিছোঁ সকলোৱে আহিব মইনা কুশলে আছনে চাব আৰু অহাকালি আছে আমাৰ জনপ্ৰিয় হৈ পৰা এখন নাট মেডাম মেনকা মেডাম মেনকা চাব বুলি আশা কৰিছোঁ তৃতীয় নিশাৰ নাট শেক্সপিয়াৰৰ অমৰ সৃষ্টি লেডি মেকবেথ চাবলৈ আহিব বুলি আশা ৰাখিছোঁ সকলোকে লগ পাম যোনে মোৰ এই ভিডিঅ'টো চাই আছে তেখেতসকলে এবাৰ ইয়াত যোনখিনি মানুহ চাব আহিব এবাৰ মাত দি গ'লে ভাল লাগিব ভাল পাম
তো চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। বাকী গধূলি দেখুৱাই আছোঁ, এতিয়া অলপ ৰেষ্ট লওঁ। আহি পালোঁ গ্ৰীণ ৰুম, আৰু অলপ পিছতে আৰম্ভ হ'ব আমাৰ নাটক। মইনা কুশলে আছে, নাটিকা আছে। তো মেকআপটো লৈ ল'লোঁ, ৰেডি। চাই থাকক, সবিশেষ দেখুৱাই আছোঁ। কেন লগা হৈছে চাবচোন এবাৰ, হ'ব। বুঢ়ীৰ হাত কিন্তু চুৰেই নাই, দাগিনী স্পৰ্শনত চলাই দিলে হ'ল। এনে এটা ভুল তোৰ বাপেৰেও কৰিব খুজিছিল। পাঁচটা মুড়ি তাৰ গালত চহী কৰি দিছিলো। এই ভুল তই কৰিবলৈ আহিবি। এইখন দেখিছ নহয়, তোকে কাটি এনে পুতি থৈ দিম তোক বাপেকে। সেই গৰম গৰম লেকচাৰবোৰ শুনি আছিলো পাকঘৰৰ পৰা। সহ্য নহল, মোৰ গাখন গলে ওলাই যাওঁ, ইয়াক অকণমান ঠাণ্ডা কৰি থৈ আহোঁ। লাভ নাই তাই আনবা পিষ্টলে আন। এই ৰাতে একো কৰিব নোৱাৰ। আজি বজাতে ঘৰ মাটি দাম কোটি টকাৰ ওপৰত। কোটি হোৱাৰ চান্স মইতো মিছ নকৰিম। টেঙা বস্তু এই কেছটো চল্ভ কৰে। কেছটোত আমি ভৰাৰ সম্ভাৱনাই বেছি, সেইকাৰণে মই ইয়াত দীঘলীয়া কৰি কৰিম। কিন্তু ইহঁতে যদি আহি মাৰ কিবা অনিষ্ট কৰে, মোৰ কাৰণে চিন্তা নকৰিবি। এনে বহু ঘাট প্ৰতিঘাত যুদ্ধ মই ইতিমধ্যে শেষ কৰি আহিছো। এটাই আশা, যাতে তোৰ এটা সফল জীৱন আৰম্ভ কৰ। কিন্তু ওচৰলৈ গলেহে গম পোৱা যায় যে গাত বগাবলৈ কিমান কষ্ট। আমেৰিকাত থাকি বহুত টকা পইচা পাইছো সঁচা, কিন্তু আমাৰ এই সেউজীয়া পথাৰখন, গাঁৱৰ গোহালিখন, সেইটো